কলেজত এইকেইদিন পুৰা উখল মাখল। এফালে যদি ঢোল বাজিছে, এফালে আকৌ ৰাউণ্ডকে বহি কোনোবাই গান গাই আছে, আৰু আনফালে অন্য কিবা প্ৰেক্টিচ হৈ আছে। তাতে কলেজত এইকেইদিনতে আৰু এজাক বতাহ বলিব বোলে। বাৰু, সেইবোৰ পাছত কৈ থাকিম। এতিয়া কালিৰ পৰা আৰম্ভ কৰিছো ৰ'ব। আমাৰ ৰাতিপুৱাৰ প্ৰেক্টিচ শেষ কৰি দিনত বিহু প্ৰেক্টিচ হয় যে, তাকে চাই আছিলো গোটেইখিনিয়ে বহি। তাৰ পাছত এয়া গধূলি প্ৰায় 7টামান বজাত আমাৰ নাটকৰ ৰিহাৰ্চেল সামৰি গোটেইখিনিয়ে চাহ তাহ খাই ঘৰলৈ উভতিলো। ৰাতিপুৱাতো আকৌ 10 বজাত কলেজ পাবহিয়ে লাগিব। বাৰু, এয়া আজি প্ৰেক্টিচ কৰি থাকোতে কিবা এটা খাবলৈ মন যায় কাৰণে মই আপেল কাটি লৈ আনিছো। তাৰ পিছত মায়ে ফোন কৰিলে মামাক পটককে লগ কৰি আহিব লাগে। প্ৰেক্টিচৰ মাজতে মই পিটিকে গৈ আহিলো। তাৰ পাছত উভতি আহিছো, ৰাইজৰ বোলে ভোক লাগিছে, কিবা এটা খাবলৈ যায়। আমাৰ পোৱালীজনীয়ে পইচা আনিবলৈ পাহৰি থাকিলে ৰ'ব। মোৰ আকৌ ইমান ভোক লগা নাছিলে, সেইকাৰণে মই চিপছ আৰু কফিয়ে খালো। খাই মেলি আহি অকনমান প্ৰেক্টিচ কৰিলো। তাৰ পাছত বিহু চাবলৈ আহিলো। বিহুৰ পাছতে আমাৰো প্ৰেক্টিচ হ'ল। যোনকেইটাই যে বিহু কৰিছে আৰু নাটকো কৰিছে, সেইকেইটাই পাই গৈছে আৰু ৰাতিপুৱাৰ পৰা নন ষ্টপ। উফ, গানটোৰ প্ৰেমত পৰি গৈছো। শুনিব দেই। বাৰু, এতিয়ালৈ এয়াই আছিলে দিয়ক। আগন্তুক ভিডিঅ'ত পুনৰ দেখা পাম।